সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল। দিনটো সকলোৰে বাবে মংগলময় হওক তাৰে কামনা কৰিছোঁ। আজিৰ দিনটোত চাব বিচাৰিছোঁ যিসকল একাদশ শ্ৰেণীত নামভৰ্তি কৰিছে তেওঁলোক সন্মুখলৈ আহিব লাগে। একাদশ শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰী আমি উষ্ম আদৰণি জনাইছোঁ। তোমালোকৰ যি আশা, তোমালোকৰ আকাংক্ষা সকলোবিলাক জাতীয় বিদ্যালয় কাকপথাৰে পূৰ কৰিবৰ কাৰণে চেষ্টা কৰিব। তোমালোকৰ অভিভাৱক অভিভাৱিকা আছে, আমি শিক্ষক শিক্ষয়িত্ৰীসকল আছোঁ। তোমালোকৰ যি সপোন, এই সপোনবিলাক যাতে বাস্তৱত ৰূপ দিব পাৰোঁ তাৰ কাৰণে তোমালোকে কষ্ট কৰিব লাগিব। যদি তোমালোকে কষ্ট কৰা তেতিয়াহ'লে ৰাস্তাটো দেখুৱাই দিয়া দায়িত্ব আমাৰ। এটা লক্ষ্য থাকিব লাগিব, লক্ষ্যত উপনীত হ'বৰ কাৰণে অহৰহ চেষ্টা কৰিব লাগিব। আজি তাৰিখৰ পৰাই তোমালোকে সংকল্প ল'ব লাগিব। বিভিন্ন বিদ্যালয়ৰ পৰা আহিছা, সেই বিদ্যালয়ত যেনেকৈ নীতি নিয়ম আছে আমাৰ এই বিদ্যালয়তো নীতি নিয়ম আছে। নীতি নিয়ম কিন্তু খুব কটকটীয়া। মানিব পাৰিবানে একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল? পাৰিবা। সদায় আমি অনুশাসনৰ মাজত থাকিব লাগিব। যিকোনো ঘৰতো এটা অনুশাসনৰ মাজতেই থাকোঁ, মন্দিৰত থাকোঁ, সমাজতো থাকোঁ। আমি সেই কথাবিলাক তোমালোকে মানিবৰ কাৰণে চেষ্টা কৰিব লাগিব। এতিয়া প্ৰথমতেই তোমালোকে যিসকলে ইউনিফৰ্ম পালা, ঠিক আছে, সম্পূৰ্ণকৈ এতিয়াও হোৱা নাই, তাই আহি পোৱা নাই, হয় নহয় বাৰু? এতিয়া ইয়াত যিকেইজনে পোৱা নাই কেতিয়ালৈকে পাবা বাৰু? কেতিয়ালৈকে দিম বুলি কৈছে? হা? তাকে কৈছোঁ, এটা কথা কৈছোঁ যে সদায় এওঁলোকৰ ইউনিফৰ্ম পাই গ'ল। কিয় পাই গ'ল? তাৰমানে এওঁলোকে এডমিশ্যনটো আগতে ল'লে। তেনেকৈ আমি পৰিকল্পনা কৰি ৰাখিব লাগিব। এতিয়া যি হ'ল হৈ গ'ল। অনাগত দিনত সদায় সংকল্প ল'ব লাগিব। আমি কেনেকৈ আগতে এডমিশ্যন ল'ব পাৰোঁ, আমি কেনেকৈ ইউনিফৰ্ম ঠিক ঠাক কৰি ল'ব পাৰোঁ সোনকালে, সেই কথাবিলাক আমি চিন্তা কৰিব লাগিব। তাৰপাছতে তুমি সেইটো কি পিন্ধিছা, জিন্স নেকি? জিন্সটো একেবাৰে এলাও নাই। তোমালোকৰ যিটো ইউনিফৰ্ম আছিলে, য'ত পঢ়িছিলা ইউনিফৰ্ম আছিলে, সেই ইউনিফৰ্মটো পিন্ধি আহিলেও ভালেই লাগে, হয় নাই? তাত জোতা লাগিব। গতিকে সেই কথাবিলাক, সেই নীতি নিয়মবিলাক তাৰমানে আমি সেইবিলাকত বৰ কটকটীয়া দেই, আগতে কৈ দিছোঁ। আৰু পুৰণা এজনক মই মাতিছোঁ, পুৰণা এজনে তাই নাই, তাৰ এফালে গুচি আহি ইয়াত কাণত ধৰি আঁঠু কাঢ়িব লাগে। আমাৰ এইবিলাক নিয়ম আছে, চাই লোৱা দেই, এইবিলাক পালন কৰিব পাৰিব লাগিব। তোমালোকৰ ভালৰ কাৰণে কৈ আছোঁ, সেইবিলাকত আমি কেতিয়াও মাৰ্চি নকৰোঁ। গতিকে বেলেগ কথা একোৱেই নুশুনো, নিদান, ঠিক আছে? গতিকে সেই কথাবিলাক, এওঁ ইউনিফৰ্ম পোৱা নাই যদিও বিদ্যালয় ইউনিফৰ্মটো পিন্ধি আহিছে, হয়নে? গতিকে জোতা পিন্ধি আহিছে। গতিকে সেই কথাবিলাক, সেইবিলাক নতুনকৈ শিকোৱাৰ প্ৰয়োজন আছে বুলি নাভাবোঁ তাৰমানে। গতিকে সদায় বিদ্যালয়লৈ আহোঁতে যেনেকৈ এজন পুলিচ হ'বৰ কাৰণে চুলিখিনি কেনেকৈ কটাই লয়, এটা ডিচিপ্লিন, তোমাৰ চুলি কটাই ল'ব লাগিব। সেই কথাবিলাক, চুলিবিলাক আমি বহুত দীঘলকৈ নহয়, তাৰমানে এটা হিচাপত কেনেকৈ কাটে, ডিফেন্সত থকা ব্যক্তিসকলে চুলি কেনেকৈ কাটে, সেই কথাবিলাক দেই। আমি আনুষংগিক সৰু সৰু কথাবিলাক যেতিয়াই পালন কৰিব পাৰিম, তেতিয়াই আমি ভাল ছাত্ৰ ছাত্ৰী হ'ব পাৰিম। সেই কথাবিলাক শুনিবলৈ বেয়া লাগে, কিন্তু ভৱিষ্যতে তোমালোকক কামত দিব, হয়নে? নেক্সট কথা হ'ল কি, কোনো কাৰণতে বিদ্যালয়লৈ মোবাইল আনিব নোৱাৰিবা। কিবা কাৰণত যদি মোবাইলটো অনা যায় তেতিয়াহ'লে মোবাইলটো চিজ হৈ যাব। নাম্বাৰ 1। নাম্বাৰ 2, ইউনিফৰ্মত মটৰ চাইকেলত কেতিয়াও আহিব নোৱাৰিবা। নিজে চলাই, তোমাৰ দেউতাই থৈ গৈছে, তোমাৰ ঘৰুৱা কোনোবাই থৈ গৈছে, মায়ে থৈ গৈছে, এই কথাটো বেলেগ। সেই কথাবিলাক যাতে তোমালোকে মনত ৰাখা।
মনত থাকিব সকলোৱে? তোমাৰ কিবা অসুবিধা হ'ল চাগে? কি হ'ল? হা? ল'ব লাগিব ন? তোমাৰ? হা? অঁ, বিচাৰি নাপালা। বিচাৰি নাপালে নহ'ব। তোমালোকে প্ৰথম দিন আহিছা যে ন, সেইকাৰণে অ'কে কৈ দিছোঁ। পুৰণাই ছাত্ৰী দেই, পুৰণা ছাত্ৰী হ'লেও প্ৰথম দিন কাৰণে, এওঁ আকৌ পুৰণা নহয়, ছেকেণ্ড ইয়েৰ তাৰমানে, ছেকেণ্ড ইয়েৰ ক্লাছো চলি আছে, এইবিলাক নহ'ব তাৰমানে। হ'বনে? তুমি উঠি দিয়া। মনত থাকিব? কি অসুবিধা হ'ল? দেৰিকৈ উঠিলা? কি হ'ল? বিচাৰি নাপালা? অঁ, বিচাৰি নোপোৱাটো ভাল। সেইবিলাক হ'ব লাগিব জানো? নহ'ব। আজি কিমান কি কথা কৈ আছে। মংগল গ্ৰহত থাকিবৰ কাৰণে চেষ্টা কৰিছে, আমি নিজৰ পোচাকযোৰ ভাল ধৰণে আমি ৰাখিব নোৱাৰোঁ। আৰু কোনোবা ইউনিফৰ্ম বেক কৰি আহিছে নেকি? আমাৰ যিসকল ৰাবাৰ বেণ্ডবিলাক ঠিক আছেনে? আচ্ছা, ছোৱালীবিলাকৰ ৰাবাৰ বেণ্ড কেনেকুৱা হ'ব লাগিব দেখাই দিয়া। তোমালোকে মাৰি আহিছা নহয় নে? চব পাহৰি গ'লা? পুৰণা হ'লে পাহৰি গৈছা তাৰমানে ন? আইডিয়া কি হয় এইটো? আকাশী নীলা, ঠিক আছে। আৰু ক্লিপ মাৰিলে কলা হ'ব লাগিব বুলি কৈছে, ঠিক আছে। এই কথাবিলাক মানি চলিব লাগিব, নহ'লে পুৱাৰ সমাৱেশৰ আমাৰ পানিছমেণ্টটো এইটো হয় দেই। তোমালোকে একচেপ্ট কৰিব লাগিব। পাৰিবা না একচেপ্ট কৰিবলৈ? পাৰিবা নে নোৱাৰা? পাৰিবা। ইয়াত নহাকৈ তোমালোকে পাৰিবা তাৰমানে, ধুনীয়াকৈ ইউনিফৰ্ম। যদি নাজানা সুধি ল'বা ধুনীয়াকৈ, তোমালোকৰ লগৰ ছোৱালীবিলাকো সুধিব পাৰিবা। আমাৰ পুৰণা কেইগৰাকীয়ে কি কৰিলা? মিছ কৰিলা নেকি? কোনে কোনে মিছ কৰিলা ৰাবাৰ বেণ্ডটো? ৰশ্মিয়ে? অঁ, সেইবিলাক ভুল কৰিলে নহ'ব দেই। চোৱা, গতিকে তোমালোকক এইখিনি কথা ক'লোঁ। আচলতে নীতি নিয়মবিলাক কোৱা হয় কি কাৰণে? তোমালোকৰ ভৱিষ্যতৰ কাৰণে, তোমালোকৰ ব্যক্তিত্ব বিকাশ হ'ব, ঠিক আছে। চৰিত্ৰ ভাল কৰি ৰাখিব লাগিব, হয় নহয় বাৰু? এবাৰ চৰিত্ৰ হেৰাই গ'লে তুমি টকা পইচা দি পেলাই কিনিব নোৱাৰা তাৰমানে। গতিকে সেইটো খুব সাৱধান। আমি যাতে চেকা লাগিবলৈ কেতিয়াও দিব নালাগে, আমি সংযমী হ'ব লাগিব, ঠিক আছে। পেকেট জাতীয় বস্তু আনিব নোৱাৰিবা। আৰু পেকেট জাতীয় বস্তু যদি খোৱা হয় তেতিয়াও পানিছমেণ্ট হয় দেই। পটকে খাই দিয়ে নহয় ফূৰ্তিতে, গুটকা খাই দিয়ে, হয় নাই বাৰু? ৰজনীকান্ত, শিখৰকান্ত, কমলাকান্ত, এইবিলাক মই কান্ত লগাই দিওঁ তাৰমানে, সেইবিলাক খাই দিয়ে। মই কওঁতে খুব ধেমেলীয়া টাইপতে কোৱা হৈছে, কিন্তু যেতিয়াই পোৱা যায় একশ্যনটো বৰ বেলেগ ধৰণে লোৱা হয় তাৰমানে দেই। গতিকে সেই কথাবিলাক মন কৰিবা। গতিকে সকলোলৈ পুনৰবাৰ মৰম আৰু তোমালোকক আদৰণি জনাইছোঁ, উষ্ম আদৰণি জনাইছোঁ। তোমালোকৰ আশাবিলাক পূৰণ হ'ব। আৰু এই কথাবিলাক কওঁতে তোমালোকে কেতিয়াও বেলেগ ভাবিব নালাগে তাৰমানে দেই। আমাক বেয়া পাই কৈছে তেনেকুৱা ধৰণৰ নহয়। ছাত্ৰ ছাত্ৰী জীৱনৰ সমান সুখৰ জীৱন নাই। এই জীৱনকেইটাত সুন্দৰভাৱে জীয়াই ৰাখিবৰ কাৰণে তোমালোকে অনুশাসনৰ মাজত থাকিবই লাগিব, ঠিক আছে। পুনৰবাৰ তোমালোকক উষ্ম আদৰণি জনাই বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।